33 নম্বৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ জয়ী প্ৰাৰ্থী পলটপক কাৰ্যবাহী সদস্যৰ পদত মনোনীত কৰাৰ অনুৰোধ। বিটিচিৰ 33 নম্বৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ BPF দলৰ জয়ী প্ৰাৰ্থী পলটপক কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰাৰ অনুৰোধ দলীয় বিষয়ববীয়াসকলৰ লগতে দলৰ কৰ্মকৰ্তাসকলৰ। যিহেতু বিটিচি নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে 33 নম্বৰ ননৈ চেৰফাং সমষ্টিত এক নিৰ্বাচনী প্ৰচাৰ ৰাখি কৈছিল যে এইবাৰ ননৈ চেৰফাঙত BPFৰ প্ৰাৰ্থী পলটপক জয়ী হোৱাৰ পিছত তেওঁক কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰিম বুলি আৰু সেই আশাৰে আজি দলীয় বিষয়ববীয়াসকলৰ লগতে দলৰ কৰ্মকৰ্তাসকলে পলটপক কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰাৰ কাৰণে বৰ্তমানৰ বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীক অনুৰোধ কৰাৰ লগতে এক প্ৰকাৰ দাবী জনায়। মানে পলটপ ডাঙৰীয়াক আমাৰ সমষ্টিৰ পৰা আমি জিকাই ললো বা জিকাই আনিছো যেতিয়া আমি হাগ্ৰামা ছাৰক আমি ডাইৰেক্টলি ক'ব বিচাৰিছো এটা কথা যে তেখেতে আমাৰ উন্নতিৰ হকে আমাৰ মাজত এজন ইএম লাগে আৰু ইএমজন আমাক দিব লাগে। কিয় দিব লাগে এইটো কাৰণে কৈছো, আমি মহিলাসকলে বহুত কষ্ট পাইছো আৰু বহুত কষ্টৰ মাজত আমি জীয়াই আছো। কাৰণ আমাৰ ৰাস্তা ঘাট আছে, আমাৰ সৰু ল'ৰা ছোৱালীবিলাক আছে যি নেকি মানে বহুত কষ্ট কৰি ৰাস্তাৰে যাব লগা হয় আৰু সেই ৰাস্তাৰে পাৰ হৈ যাওঁতে স্কুল কলেজলৈ বহুতো এক্সিডেণ্ট হয় আৰু আমাৰ নাৰীসকলে কোনো প্ৰটেকশ্যন নাই। আমাৰ য'ত যেতিয়া ৰেপ কেছ হয় আমাৰ ওচৰত মাত মাতিবলৈ কোনো নাহে। যিহেতু হয়তো মানে কি হয়, আমি ফেচবুকত বা মোবাইলত দেখাজনে আমাৰ মাজত থাকে আৰু নেদেখাকে এনেকুৱাকে আঁৰত বহুতখিনি থাকি যায় আৰু এনেকুৱা সমস্যা আমাৰ মাজত বহুত আছে। সেইকাৰণে আমি হাগ্ৰামা যিহেতুকে আমাৰ দ্বিতীয়টো সিংহ আৰু সিংহজনক আমি ইয়াৰ পৰা অনুৰোধ জনাইছো তেখেতে আমাক ইএমটো দিব লাগে আৰু আমাৰ মানে চেৰফাঙৰ আমাৰ উন্নতিমূলক কাম কাজখিনি ইএমজনৰ হতে আমি কৰোৱাম। কিয় কৰোৱাম? কাৰণ আমিও ৰাইজসকলক কথা দি পেলাই আমি কেম্পেইনিং কৰি আহিছিলো। কাৰণ মহিলাসকলে বহুত সমস্যা এনেকুৱা কেম্পেইনিং কৰিবলৈ গৈছিলো য'ত নেকি মহিলাসকলে চকুলো টুকিছিল আৰু তেওঁলোকৰ চকুলত আমিও চকুলো টুকিবলগীয়া হৈছে। আমাৰ অন্তৰ একেবাৰে কোমল নাৰী হিচাপে, কিন্তু যেতিয়া আমি সমস্যাবোৰ দেখি যাওঁ নহয় আমাৰো অন্তৰখন মানে ডাঠ হৈ উঠে, গভীৰ হৈ উঠে, আমাৰ চকুলো ওলাই যায়। ইমানখিনি আমি বিপদৰ মাজত আমি জীয়াই আছো, আমি শংকাৰ মাজত জীয়াই আছো আৰু এইবোৰ শংকা দূৰ কৰিব পাৰিব একমাত্ৰ আমাৰ হাগ্ৰামা ছাৰে। হাগ্ৰামা ছাৰক বাহিৰে আমাৰ এই সমস্যা দূৰ কৰিব কোনেও নোৱাৰে। গতিকে পলটপক আমি জিকালো আৰু তেখেতক মানে মানে ননৈ চেৰফাঙৰ এজন ইএম আমাক লাগে। আমি সেইটোৱে তেখেতক অনুৰোধ জনাইছো, ডাইৰেক্টলি কৈছো, তাৰমানে অনুৰোধ জনাইছো আমাৰ মহিলাসকলৰ পৰা আমি এইটো দাবী আমাক লাগে। আমি এইখিনিয়ে তেখেতক ক'ব লগা আছিলে। আৰু যেতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান আমি চলাই আছিলো, সেই চলাই থকা সময়ত আমাৰ মাজলৈ হাগ্ৰামা ছাৰ আহিছিলে 16 তাৰিখে আৰু 16 তাৰিখৰ যিখন দিহা লগা হৈছিলে সেই সভাখনত তেখেতে মানে গোটেই সমাজৰ আগত কৈছিলে যে আমাৰ 33 নং ননৈ চেৰফাঙৰ পৰা আমি পলটপ ডাঙৰীয়াক আমি ইএম দিম। আমিও তেখেতৰ কথাত বিশ্বাস কৰিছো আৰু তেখেতৰ কথাখিনি আমি হৃদয়ত ৰাখিছো আৰু সেয়েহে আমি সেইদিনাখনৰ পৰা আমি খুব আনন্দৰে আমি বহুত মজবুত হৈ আমি মহিলাই দিন ৰাতি এক কৰি আমি ওলাই আহিছিলো ঘৰৰ পৰা যে আমাৰ কেণ্ডিডেট পলটপক আমি জিকাম। আমাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য আছিল, তো আমি জিকাই দিলো। এতিয়া ছাৰৰ দায়িত্ব আৰু ছাৰে এইখিনি দায়িত্ব পালন কৰিব বুলি আমি